নমস্কাৰ বন্ধুসকল, আজি বহুত দিনৰ মূৰত মোৰ চেনেলটো আকৌ আৰম্ভ কৰিছোঁ। আজি আমি আছোঁ চাপাখোৱা শদিয়াত, আৰু শদিয়াৰ এইখিনি ঠাই, এইখন হৈছে শদিয়া কলেজ, আৰু শদিয়া কলেজৰ পৰা আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আমি খামতিসকলৰ সমাজ জীৱন সম্পৰ্কে এটি অধ্যয়ন কৰিবলৈ ওলাইছোঁ। আমাৰ লগত গোটেই ল'ৰা ছোৱালীখিনি আছে, আৰু সেই ল'ৰা ছোৱালীখিনিক লগত লৈ আমি ইয়াতে কেণ্টিনত ভাত খাম, আৰু তাত কি কৰিলোঁ সেইখিনি আপোনালোকক দেখুৱাম। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আমি আজি যাম, ক'ত যাম? এইখন হ'ল, হ'ব যা। আমি আহি পালোঁ অৰুণাচল বৰ্ডাৰ সোণপুৰা, আৰু এইফালেদি লোহিত ফৰেষ্ট ডিভিজন আছে, ইয়াৰ পৰা আৰম্ভ হ'ব, আৰু এইফালেদি তেজুলৈকো যায়। ইয়াত পাৰ্মিশ্যনটো ল'ব লাগিব সোমাই যোৱাৰ কাৰণে। বলিন ভূঞে এণ্ট্ৰি পাছ উলিয়াই আছে, এইফালে চানোৱাৰে বেগ দাঙি ফুৰিছে, আৰু এইজনে টোপনি লাগিলেই। অসমৰ সীমান্ততে লাগি থকা এইখন সোণপুৰা ঠাইখন অৰুণাচলত সোমোৱাৰ লগে লগে আমাৰ যি ধৰণৰ ঘৰ বা ঠাই সেইবোৰ যেন হঠাৎ সলনি হৈ গৈছে তেনেকুৱা যেন লাগে। আমি বৰ্তমান গৈ আছোঁ উত্তৰ পূব ভাৰতৰ অৰুণাচল প্ৰদেশৰ নামচাইৰেতি পথেৰে, যি পথেৰে আগবাঢ়ি গ'লে সঁচাকৈ মন প্ৰাণ ভাল লাগি যায়। মই এখন গাড়ীখন এতিয়া সলাম, গাড়ীখন সলাই মই আহিছোঁ দিয়া খোলা। এতিয়া গাড়ীখন সলাম, হয় নেকি? অঁ, নালাগে নালাগে। নমস্কাৰ দেই। আমাৰ ৰাজেশ্বৰ বড়ো। আমি দুগৰাকী বিশেষ ব্যক্তিক লগ পাইছোঁ এতিয়া, আৰু ব্যক্তি দুগৰাকীৰ সৈতে চিনাকি হ'ম পিছে পৰে, কিন্তু গাড়ী সলনি হ'ল। বলক, আমাক নতুন ঠাইলৈ আনিছে, আৰু সেই ঠাইখিনি হয়তো আমি জীৱনত দেখা নাপালোহেঁতেন। এয়া চৌখামত থকা বুদ্ধিষ্ট টেম্পল। আমি চৌখাম পালোহি। কালিৰে পৰা এতিয়ালৈকে কিনকিনীয়া বৰষুণ দিয়েই আছে। চাৰিওফালে ঘাঁহ বনবোৰ, গছ গছনিবোৰ তিতি আছে। অৰুণাচলৰ এই নামচাই অঞ্চলটো কিন্তু পাহাৰীয়া অঞ্চল নহয়। গাঁওখনৰ ওচৰ চাপি চাপি আমি গৈ আছোঁ, কিন্তু যিফালে চাওঁ সেইফালেই মন ভৰি যায়, ইমান ভাল লাগে। আপোনালোকে এই দৃশ্যটো উপভোগ কৰক, আৰু লাহে লাহে আমাৰ সৈতে গাঁওখনলৈ গৈ থাকোঁ বলক। যিখন গাঁৱলৈ আহিছিলোঁ সেইখন গাঁও সোমাইছোঁহি। বাছ দুখন ডাঙৰ, কিন্তু ৰাস্তাটো সৰু যদিও আহিবলৈ বৰ অসুবিধা নাই। অলপ দূৰ ৰাস্তা বেয়া আছিলে। এতিয়া গোটেই গাঁওখনত এটা বেলেগ ধৰণৰ অক্সিজেনৰ যেন টেংকি আছে, তেনেকুৱা যেন অনুভৱ হৈছে। খগেনদা আছে, খগেনদাৰ কেনে লাগিছে নাজানো, আৰু ভাল লাগিছে, ভাল লাগিছে ন? ভূঞাদেৱ মজা মজা, ভাল লাগিছে। আমি ছাৰহঁতৰ সৈতে কথা পাতিমগৈ। আৰু সঁচাকৈ কৈছোঁ, এইখন গাঁৱলৈ অহাটো, আমি অকলশৰে অহাটোতো সম্ভৱেই নহয়, কাৰণ চিনাকি নাই, পৰিচয় নাই, গতিকে ইয়ালৈ অহা নহ'লেইহেঁতেন। তাতকৈ ডাঙৰ কথা যে এই জনগোষ্ঠীটোৰ সৈতে আমাৰ ওচৰ সম্পৰ্ক নাই। বলক, আমি এতিয়া গাঁওখন অকণমান আৰু অকণমান দেখুৱাই লৈছোঁ। ছাৰৰ মুখখন এতিয়াহে দেখা পাইছোঁ। এটা ধুনীয়া ঠাইলৈ আহিছোঁ, এইটো হৈছে মংক হাউচ। আৰু আমি চৌখামলৈ আহি যিটো 7 কিলোমিটাৰ ৰিজৰ্ট আছে, টুংটাও ৰিজৰ্ট আছে, সেই টুংটাও ৰিজৰ্ট পাৰ হৈ আহি আমি এই ঠাইখিনি পাইছোঁহি। ইয়াত আজি খামতিসকলৰ এটা বিশেষ অনুষ্ঠান চলি আছে, আৰু ঠাইখন ইমান ধুনীয়া লগা
যে আপোনালোকক কি ক'ম, আমাৰ এই বাছ আহি পাইছে, এইফালে চাওক বাছ। ছাৰেও ক'ব কথাখিনি অলপ ইয়াত শুনিও লোৱা ছাৰ অকণমান এনেই কিবা খামটি বিলিফ কালচাৰৰ ওপৰত অকণমান বেষ্ট 2 নম্বৰ হৈ গ'ল কাপোৰ থোৱা, যেনেকুৱা কাপোৰ জঙীয়া হৈ গ'ল চৰে না, জঙি হৈ গ'ল কি হৈ গ'ল, আমি এইটো বেলেগকৈ থয় তলত বস্তু তলত থওঁ, এইটো তাতে আমি পাৰ নকৰোঁ কি নকৰোঁ, ওপৰ ফালেদি নথওঁ, আকৌ টাঙত ওপৰদি নশুকাওঁ, এইটো আমাৰ নিয়ম, আগৰ পৰা নিয়মটো। তাৰপিছতে এইটো খোৱা বোৱা ডাঙৰ মানুহ যে যিমান আমি ইমানজন বহি আছোঁ, যেনেকুৱা ডাঙৰ মানুহ এতিয়া কিবা পুৰুষ কৰিব চাহ দিবলৈ হ'লে কি দিবলৈ হ'লে চাই কিনে ডাঙৰ মানুহ যে পুৰুষ কৰে। ধান খেতি হৈছে, খামটি বস্তি হৈছে, তো চব নদী কিনাৰতে পাবি আপোনাৰ। কাৰণ ট্ৰেন্সপৰ্টিং কিবা কিবি ধান নিয়া আনা নিয়া নাওৰ পৰা ভোৰ পৰা আনে নাও, আকৌ যেনেকৈ চৌখামত যাব লাগে আমি ইয়াৰ পৰা ভোৰ পৰা যায় বা কাটি কিনে ভোৰতে নাও ধান লৈ যায়, কি লৈ যায়, কমলা পানী কি বিক্ৰী কৰি লৈ যায়, ইয়াত কাটি লৈ যাব, এইটো বাটো বিক্ৰী কৰি দিব, আকৌ পইচাও পালে সিফালে খোজকাঢ়ি আহিব। আজিকালি খোজকাঢ়ি যাতে 1 ঘণ্টা বি নালাগে, কি কাৰণে বা এইটো বি আমি শ্বৰ্টকাটে যায়। বৌদ্ধ মূৰ্তিবোৰ যে সৰু সৰুকৈ বনাই যে এটা হেৰি কৰে যে এইটো মই ডাঙৰ দান কৰিব নোৱাৰে, দান কৰিবইতো মন, তেতিয়া সৰু হ'লে অলপ দাম কমতি হয়, এইটো প্ৰায় সৰু সৰু দান কৰে, জানা পাৰা মানুহটো ডাঙৰ ডাঙৰ দান কৰে। স্পেচিয়েলি আমাৰ তাই খামটি আৰু তাই খামটি আৰু সমাজৰ মাজতে আপোনাৰ চাব টাইটেলছকেইটা আছে। বহুত ক্ষেত্ৰত আছে। গোহাঁই থাকে নেকি ছাৰ? গোহাঁই নাই আমাৰ ইয়াতে মেইন আছে, গোহাঁই কয়েকদিন নাই, নামচুম, লুংকেং, মিয়েন, মানটাও, মাননয়, তাৰপাছতে আপোনাৰ এইটো আৰু বহুত আছে আৰু টাইটেল বহুত মানে আমাৰ টাইটেল প্ৰায় ভাগ আছে, এতিয়া মই ফটকেটো ক'ব ঠিক আছে ছাৰ। আৰু বহুত আছে। হয় মোৰ মিছেছটো নামচুম ফেমিলি, নামচুমৰ ফেমিলিৰ পৰা মই লৈছোঁ, তো মিইন ফেমিলি, মিইন নামচুম এগেইন নামচুম লৈ কিনে বেলেগ জাতি মানে লোৱা লুবি আছে, য'ত আমাৰ লামচুঙৰ লগত লামচুং বিয়া হ'ব নাই ছেম টাইটেল ছেম টাইটেল আমাৰ ইয়াতে ছেম টাইটেল নাই। যেনেকৈ ছেম টাইটেলৰ লগত বিয়া যদি কিবা কাৰণে হৈ যায়, হয় নেকি তেনেকুৱা? নাই নহয়, আনএকচেপ্টেবল। আচ্ছা, যদি হৈ যায় বাহিৰ যাব লাগিব, ছ'চাইটিৰ পৰা বাহিৰত কৰাই দিব, মানে দিছ ইজ ট'টেলি আনএকচেপ্টেবল, কৰিবই নিদিব। আচ্ছা ইটছ ট্ৰুলি এগেইনষ্ট আমাৰ কালচাৰেল কাষ্টম ট্ৰেডিশ্যন, এইটোকেইটা আমি বহুত ষ্ট্ৰিক্টলি মেইনটেইন কৰে, বহুত। এই আম গছজোপা 400 বছৰৰ পুৰণি। আমি এবাৰ ভিতৰত সোমাই আহোঁ। বুদ্ধ মঠবোৰত সোমালে এনেও মনবোৰ শান্তিৰে ভৰি পৰে। আমাৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰথমবাৰৰ বাবে বুদ্ধৰ সন্ধান কৰিছে। এই বুদ্ধ মূৰ্তিটো কোনোবাই দান কৰা, আৰু এইফালে আছে সৰু সৰু স্তূপবোৰ, আৰু তাৰ কাষেৰে বৈ গৈছে এখনি নৈ। এই নৈখনেই হৈছে এই বৌদ্ধ মন্দিৰটোৰ প্ৰাণকেন্দ্ৰ। পৰিৱেশটো বৰ ধুনীয়া, আৰু য'ত ধূলি মাকতি কম তেনেকুৱা ঠাইত পৰিৱেশ সদায় ধুনীয়া হৈ থাকে। তা আপোনালোকে চাওক ইমান ধুনীয়া এটা পৰিৱেশ, মানে সঁচাকৈ বৰ মনোমোহা। নৈৰ পাৰত এখন বেঞ্চত বহি আপোনালোকে কল্পনা কৰক, কাষত এই নৈখন বৈ আছে, আৰু মই আছোঁ অৰুণাচলৰ চৌখামৰ এখন খামটি গাঁৱত, আৰু খামটি গাঁৱৰ মাজেৰে বৈ যোৱা যিখন নৈ আছে, আৰু আগফালে আছে এই বুদ্ধিষ্ট টেম্পল, তাৰ কাষত ৰৈ আছে মানস, আৰু এইফালে বেঞ্চখনত বহি ৰৈ আছোঁ মই, আৰু এইপিনে আছে ভূঞাদেৱ হাত ধুই, হাত মানে কিয় ধুইছে ইহে জানে। কিন্তু আপোনালোকে চাওক, অৰুণাচলৰ মাজত এনেকুৱা এখন গাঁৱত থাকি কি এটা ভাল লাগিছে আপোনালোকক মানে বৰ্ণাব নোৱাৰোঁ। ব'ল
বহুত ভাল লাগিছে ছাৰ আমি নজনা কথা আমি বহুত কথা জানিব পাৰিছোঁ যেনেকৈ তেওঁ আমাক লোকবিশ্বাসৰ বহুতখিনি কথা কৈছে ইয়াত গছ গছনিৰ কথা কৈছে ইয়াত মানে ইমানখিনি অৰণ্য দেখি পাইছোঁ তাৰ মাজত গছৰ পৰা ইমান ঔষধি গছৰ মানে ঔষধি বস্তু পোৱা যায় মানে এতিয়ালৈকে আৰু আমি বহুত জানিম দেখিছোঁ নদী অকল নদীহে দেখা পালোঁ নদী দেখিছোঁ পাহাৰ দেখিছোঁ আমি নিজে ইয়াতে আপ্লুত হৈছোঁ ইয়াত যেন গোটেই সময়খিনি ইয়াতে কটাই দিম তথাপি আমি এতিয়া গাঁৱলৈ যাম আৰু গাঁৱলৈ যোৱাৰ পিছত আমি তাত কি পাওঁ চাওঁ আমি অসমীয়া গাঁৱতকৈ অসমৰ গাঁৱতকৈ এটা বেলেগ পৰিৱেশত আহিছোঁ সেইখিনি আপোনালোকে দেখা পাব এতিয়াও এনেকুৱা এটা জেগা মানে অহা নাছিলোঁ আহিলোঁ বহুত ভাল লাগিছে কেতিয়াবা ভাবিছিল নে আহিম বুলি ভাবা নাছিলোঁ কিন্তু সপোনটো পূৰণ হ'ল আৰু আপোনালোকৰ কাৰণে বহুত ভাল লাগিছে বহুখিনি কথা গম পাই আছোঁ জানিব পাৰিছোঁ কি ছাৰ এতিয়া কৰি ল'ম অৰুণাচলত এইটোৱে মজা যিফালে চাই সেইফালে সেউজীয়া আৰু সেই সেউজীয়াৰ মাজতে আমি আছোঁ এতিয়া আমাক লৈ গৈ আছে এখন ঠাইলৈ ক'ত নিছে মই নাজানো কিন্তু আমি বিচাৰি আছোঁ যে এখন শান্তি ঘৰলৈ শান্তি গৃহলৈ যোৱাৰ কাৰণে ভূত দেখিছে নাই ভূত দেখিব পৰা বস্তু হয় জানো ভূত দেখা নাই মই ৰাতি ওলাম ভূত আৰু ভূতৰ কথাটো মানুহৰ বিশ্বাস অবিশ্বাসৰ মাজতে ভূত আছে ইহঁতৰ কাজিয়া লাগি আছে ন নাথাকে চাওক আমাৰ তাত বাঁহেৰে ইয়াতে বেৰ দিয়ে তেওঁলোকে কাঠেৰে বেৰ দিছে এনেকুৱাকৈ মানে শগুনে যে শৰ ওপৰত পৰে তেনেকুৱাকৈ এজন মানুহৰ ওপৰত গোটেই সোপা পৰিছে আৰু পঢ়িতো অহা নাই সিহঁতে পঢ়ি অহা নাই কাৰণে এনেকুৱাকৈ সোধে মহাভাৰত কি বুলি সোধে কিন্তু সিহঁতে পাৰ্টিকুলাৰলি কাৰোবাৰ সীতা পৰিছে ৰাম পৰিছে সেইবিলাক কথা নুসুধে সিহঁতে আহিছোঁ শান্তি ঘৰলৈ আপোনালোকে চাওক এওঁলোকৰ ঘৰৰ যিটো ষ্টাইল আছে এইটো ফৰ্ম আৰু এইটো আপোনাৰ শান্তিৰ লুঙিটো এনেকুৱা কালাৰে হ'ব এনেকুৱা কালাৰলে হ'ব অঁ 7টা কালাৰ আছে 7টা কালাৰ তা এইটো কি কয় এইটো কিবা ৰথা বুলি কয় ৰথা হেৰি লুঙিটো কি বুলি কয়নো ফানুৱাই আৰু মাইকী মানুহে পিন্ধাটো লাংৱাত এইটো আপোনালোকৰ কি কয় এইটো উম্পা দেখিছ আলু চালু এইবিলাক আছে কোনটো কি বুলি কয় এতিয়া অঁ এইটো কয় ফামাই অঁ আৰু ব্লাউজটো কি বুলি কয় ব্লাউজটো আচ্ছা অঁ আৰু লাংৱাত আৰু চেন ডিঙিত পিন্ধা কি থাকে আপোনালোকৰ পয় মানে চেনটোকে পয় বুলি কয় আৰু আঙঠিটোক লাপচপ আৰু খাৰু চাৰু থাকিলে বেন কাণৰটো কেনহু সাথৌ বাঁহৰ চাহৰ এনেকে বনাই অঁ দোকানত পোৱাটোৱে ব্যৱহাৰ কৰে এতিয়া নাকত লগোৱা নাকত কোনো নলগায় মদটোক কি বুলি কয় ল'ৰাইটো লুঙিয়ে পিন্ধে মেখেলা পিন্ধিব হলে এনেকুৱা কালাৰ নহয় ছোৱালীয়ে বেলেগ হয় ন বিয়াবিলাক যে পাতে বিয়াত ছোৱালী ঘৰে ল'ৰাক কিবা দিব লাগে নেকি মানে খুজিব যাওঁতে না কি তেতিয়াতো চিনি টুকলা বান্ধিব তাৰপিছতে পইচাটো কাগজে বান্ধি কিনে মানে ভৰাই এতিয়া দৰাই ছোৱালী নিব আহে নে ছোৱালী যায় দৰাই আহে ন তাতো জৱাহৰলাল নেহৰুৰ ফটো আছে এনে থৈ দিছে আকৌ এই ধান বিলাক কিয় ৰাখিছে ধান বিলাক যে আমি যেতিয়া ফাৰ্ষ্ট কিবা
কাটিব যায় না যাত্ৰা কৰে এইটো আনি কিনে নতুন বাচ্চা আহিলে আপোনাৰ এইটো ঘৰতে আপুনি ভালকে চাওক মানে আমাৰে এইটো ঘৰৰ বাচ্চা খানা দিয়ে নেকি 7 দিন পিছতে ভাল দিন চাই কিনে বাহিৰ ওলাব আকৌ আন্দাটো যে মুৰ্গী কণীটো বইল কৰিব তাৰপিছত লালটো য'তে ত'তে লগাই দিব হাত ধৰি এইবিলাকে নহয় টিং আছে ওপৰত দেখিছ নাই তই আৰু বহুত পুৰণা টিং ছাৰ এইটো এডভেষ্টাৰ এইটো ইয়াৰ নাম হৈছে এডভেষ্টাৰ নহয় নহয় টকৌটো তাই জানে কিন্তু মই টকৌ তালটো অকণমান ডাঙৰ ডাঙৰ হয় তামোলৰ যে ভিতৰত কিন্তু বিৰাট মজা লাগে ন নাৰিকলৰ নিচিনা এই টকৌৰ যিহেতু বেছি দিন নীতিকে 2 বছৰ 3 বছৰ পিছত সলাব লাগে সেইকাৰণে মানুহবোৰেও এটা চিৰস্থায়ী বন্দোবস্ত এটা কৰিবলৈ লৈছে কিন্তু প্ৰত্যেকৰে ঘৰত টকৌ গছ আছে এইফালে টিংবোৰ লগাইছে লাহে লাহে মানুহৰ খেতি বাতি এইবিলাক যথেষ্ট আছে তামোল চামোল যিবিলাক আছে সেই তামোলবিলাক পূজা পাতালত ব্যৱহাৰ কৰে বুলি কৈছে এওঁলোকে মোৰ জেকেটটো মানে পাহৰি আহিলোঁ তাতে কিন্তু জেকেটটো কোনো নিনিয়ে বুলি কৈছে এতিয়া আহক সুপ্ত প্ৰতিভাৰে এটি শান্তি গীত শুনো কি ভিউ আহিছে ভাই আমি আহি পালোঁ গোল্ডেন পগোড়া আৰু গোল্ডেন পগোড়াৰ পৰা এটা টিকেট লৈ আমি ভিতৰলৈ সোমাম এইটোৱে নামচাইৰ বিখ্যাত গোল্ডেন পগোড়া খাংমো খাম গোল্ডেন পগোড়া আৰু এইপিনে গোটেই আমাৰ ল'ৰা ছোৱালী এনেকুৱা ধুনীয়া এটা মানে ছবি আপোনালোকে চাওক ইফালে চাবনে সিফালে চাব এতিয়া সন্ধিয়াই হৈছে কিন্তু সন্ধিয়া হ'লেও ইয়াৰ লাইটবোৰ যে জ্বলি উঠে এইখিনিয়ে চাব লগা আৰু এতিয়া লাইটবোৰ জ্বলি উঠাৰ লগে লগে আমি ইয়াত আহি পাইছোঁ লাইটবোৰৰ লগে লগে ভিউ কেনেকুৱা আহে সেইখিনি আপোনালোকে চাওক আৰু এই গোল্ডেন পগোড়া চাৰিওপিনৰ পৰা চালে যি পিনৰ পৰা চাই একেই দেখা পায় গতিকে এইফালৰ পৰা এবাৰ চাব এইটো গোল্ডেন পগোড়া আমি ক'ত আছোঁ এতিয়া গোল্ডেন পগোড়া গোল্ডেন পগোড়া আহিছা ভাল লাগিছে ছাৰ বহুত ভাল লাগিছে ভাল লাগিছে আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ চৌখামত এৰি অহা স্মৃতিবোৰ ইয়াতে সাঁচি ৰখাৰ প্ৰয়াস কৰিছোঁ আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় আগলৈ যদি ভিডিঅ'বোৰ চাই থাকিব বিচাৰে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চাই থাকিব ৰাজুছ ব্লগ ধন্যবাদ